কমল কুমাৰ মেধি ডাঙৰীয়া ৰূপা আপুনি আদৰ্শবিহীন চূড়ান্ত সুবিধাবাদী এজন ব্যক্তি। কমল কুমাৰ মেধি ডাঙৰীয়া মই মিউট কৰিছো কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা দাসক তোমাৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠানত বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ কমল কুমাৰ মেধিকো স্বাগতম জনাইছো আমাৰ মতানৈক্য এটাৰ সৃষ্টি হৈছিল তথাপিতো কিন্তু এক হ'ব বিচৰাৰ এটা প্ৰৱণতা আচলতে সকলোৱে আতংকত ভুগিছে যে 26ত নিজৰ ৰাজনৈতিক কেৰিয়াৰক লৈ আজি অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক তেওঁলোকৰ এনেকুৱা এটা অৱস্থা হৈছে যে এতিয়া যদি কংগ্ৰেছৰ নাৱত উঠি যদি বৈতৰণি পাৰ হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে অকলে তেওঁলোকৰ সকলোৰে আমানত ধন জব্দ হ'ব এনেকুৱা এটা পৰিস্থিতি হৈছে গতিকে তেওঁলোকৰ বাধ্যবাধকতা ইয়াত কোনো আদৰ্শগত কথা নাই আজি লুৰিণজ্যোতি গগৈৰ কথাই মই কওঁ জাতীয়তাবাদী এটা মতাদৰ্শৰ কথা তেওঁলোকে ঘোষণা কৰে তেওঁলোকৰ ঘোষিত মতাদৰ্শ হ'ল জাতীয়তাবাদ এটা জাতীয় সবসংগে প্ৰথম প্ৰতিক্ৰিয়া লৈ লওঁ তাৰপিছত ঠিক আছে মই আপুনি পৰৱৰ্তী সময়ত সুধিব কম হয় দুলু আহমেদ ডাঙৰীয়া আমাৰ সৈতে আছে টিএমচিৰ নেতা উপসভাপতি দুলু আহমেদ ডাঙৰীয়া আপোনালোক বিৰোধী ঐক্যৰ যিখন বৈঠক অনুষ্ঠিত হৈছে আপোনালোকক নিমন্ত্ৰণ কৰা নহল এতিয়া আপোনালোকৰ উদ্যোগতে তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ চলিছে আপোনালোকে কি ভাবে টিএমচি সমাজবাদী পাৰ্টি বা আম আদমি পাৰ্টিক আঁতৰাই ৰাখি এই বিৰোধী ঐক্য মঞ্চন কিমান সফল হ'ব কিয় আপোনালোকক নিমন্ত্ৰণ কৰা হোৱা নাই আৰু আপোনালোকৰ তৃতীয় মৰ্চা গঠনৰ যি কুচকাৱাজ সেয়া কিমান আগবাঢ়ি গৈছে কোনোবা দলে নেতৃত্ব লৈ বিৰোধী ঐক্য মঞ্চ গঠন কৰিব ওলাইছে তাতে কাৰোবাক বাছনি কৰিছে কাৰোবাক বাছনি কৰা নাই তাৰ কাৰণেতো আমি দায়ী নহয় আৰু আমি টিএমচি দল ধৰি লওক আমি চৰকাৰত আছো কোনোবা এখন ৰাজ্যত গতিকে আমি আৰু বেলেগৰ ওপৰত আশা কৰি যে আমি চিট বিচাৰি যাম সেইটো কিন্তু টিএমচি দল নহয় তেখেতৰ যিটো সিদ্ধান্ত যদি কালি মাতিলে আপোনালোকে মাতা নামাতাটো বহুত নিউজ কৰিছে আমাক নাই মাতাটো গ'লেতো ঠাট্টা কৰা বুজায়তো এতিয়া তেখেতসকলে মাতা নাই তাৰ কাৰণে আমাৰ গাত কি দুখ হ'ল আমাৰ গাততো দুখ নাই নিৰ্বাচন অৱতীৰ্ণ হ'ব নাই আপোনালোক সেই বিষয়ে মই আহিম বাৰু কিন্তু মই তাত কথাটো ক'ব ওলাইছোঁ যে কি যে আমাৰ টিএমচিৰ এটা নিজা সুকীয়া ৰণনীতি আছে আমাৰো হাইকমাণ্ড আছে ইতিমধ্যে মই আপোনালোকক আমাৰ টিএমচিৰ কাৰ্যালয়ৰ পৰা সংবাদমেল যোগে কৈছিলোঁ যে আমাৰ প্ৰতিখন জিলাত দলীয় প্ৰাৰ্থী থাকিব ঠিক আছে পুনৰ আহিছো কংগ্ৰেছৰ মুখপাত্ৰ গৰাকী লৈ ৰূপা কলিতা ডাঙৰীয়া ইতিমধ্যে বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধি ডাঙৰীয়াই অভিযোগ উত্থাপন কৰিছে যে কোনো আদৰ্শগত ইয়াতে প্ৰশ্ন নাই কেৱল নিজৰ স্বাৰ্থত বিৰোধী একত্ৰিত হৈছে আৰু আপোনালোকে কেৱল আলোচনা কৰিছে বিবাহ লুৰিণজ্যোতি বিবাহ সন্দৰ্ভত আপোনালোকে আলোচনা কৰিছে আৰু এনে আদৰ্শৰে আপোনালোক আগবাঢ়ি যাব নেকি বা আপোনালোকৰ এতিয়া মিত্ৰ দলৰ নেতাসকলৰ আমানতৰ ধন জব্দ হ'ব বুলি পোনপটীয়া অভিযোগ আনিছে কমল কুমাৰ মেধি ডাঙৰীয়া আপোনালোকে কি ভাবে কিয় একত্ৰিত হ'ব লগা হ'ল এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি নহয় মই আগতো কৈছোঁ যে লোকসভাৰ আগতো সকলোৱে একত্ৰিত হৈছিল এইটো আৰু এতিয়াই যে এইটো প্ৰথম একত্ৰিত হৈছে সেইটো নহয় আৰু কালিৰ যিটো পৰিৱেশ সেইটো এটা সুন্দৰ পজিটিভ এটা পৰিৱেশ এটা বাতাবৰণ আৰু বিয়াৰ কথাটো ওলাইছে মানে ককাই ভায়েকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে সেইটো ভাল কথা খুবেই ভাল কথা কাৰণ ককাইহঁতে নিজৰ দায়িত্বটো মানে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছে যে কেনেধৰণে আগবাঢ়িব লাগিব গতিকে বিজেপি দেখিছোঁ আমি মুখ্যমন্ত্ৰীও বিভিন্ন কথা বতৰাৰ দ্বাৰা ঠাট্টা কৰিছে কিন্তু অসমৰ ৰাইজে এইটো ভালকৈ উপলব্ধি কৰিছে যে এজন অসমীয়াই আনজন অসমীয়াৰ বাবে ভাতৃৰ বাবে কেনেদৰে চিন্তা কৰিব পাৰে সেই কথাষাৰ আৰু দ্বিতীয়তে কৈছে যে আদৰ্শৰ কথা কৈছে যে মই ভাবোঁ আজিৰ তাৰিখত বিজেপি দলে আদৰ্শৰ কথা নোকোৱাই ভাল বৰ্তমানত আমি যদি চাবলৈ যাওঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে যিকেইজন তেখেতৰ লগৰ আছে সি পীযুষ হাজৰিকাই হওক জয়ন্ত মল্লই হওক বা তেখেতৰ লগত যিকেইজন কংগ্ৰেছৰ পৰা গৈছিলে তেখেতলোকৰ আদৰ্শ আচলতে কি তেখেতলোকৰ সুবিধাবাদীৰ চৰিত্ৰটোৰ বাদে তেখেতলোকৰ বেলেগ কিবা আদৰ্শ আছে বুলি আচলতে আমি ভাবিব কেতিয়াও নোৱাৰোঁ তেখেতলোক কোনটো আইডিঅলজিত আছে আজি অসমত তেওঁলোকে যেনেকুৱা ধৰণৰ কৰ্মকাণ্ডবোৰ কৰি আছে যেনে ধৰণেৰে দুই কৰোণাৰে তেওঁলোকে সম্পত্তিবোৰ আহৰণ কৰি নিজৰ পৰিয়ালৰ নামত সাঁচিবলৈ লৈছে এইবিলাক এনে ওপৰৰ কথা কিয় কয় পলিটিকেল কথাটো কওক পলিটিকেল ডিবেট কৰক আপোনাৰ আচ্ছা ঠিক আছে ক'ত ওপৰ সম্পত্তিৰ কথাটো কওক তালিকা দিয়ক আপুনি এনে আপোনালোকে ওপৰুৱাকে যে কিছুমান কথা কৈ ফুৰে এই টিভি ষ্টুডিঅ'বিলাকত এনেকৈ নাই মাজতে কওক আপোনাৰ মাজতে কওক আপুনি কি কথা কৈ আছে আজি কংগ্ৰেছত আছিলে আজি বিজেপিত আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ আদৰ্শত আছে কি আদৰ্শ নাই বুলি কৈছে বিজেপিৰ আদৰ্শত আছে বিজেপিৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত মই এটা দলত আছিলো আন এটা দললৈ আহিব পাৰো দুলু আমি এটা দলত আছে আন এটা দললৈ আহিব পাৰে এইটো গণতান্ত্ৰিক ব্যৱস্থা এইটো সাংবিধানিক ব্যৱস্থা এইটো সংবিধান উলংঘা কৰি অহা নাই নহয় আজি আইডিঅলজি আছে বিজেপিৰ আইডিঅলজি আজি হিমন্ত বিশ্ব শৰ্মাৰ আইডিঅলজি বিজেপিৰ আইডিঅলজি নাই বুলি কি কথা কৈ আছে আপুনি আইডিঅলজি নাই বুলি কিয় কৈ আছে কংগ্ৰেছৰ আইডিঅলজি আছে কংগ্ৰেছৰ কি আইডিঅলজি আছে কংগ্ৰেছৰ কি আইডিঅলজি আছে
কংগ্ৰেছৰ কি আইডিয়লজি আছে কংগ্ৰেছৰ আইডিয়লজি কি আছে কওক বিজেপি আইডিয়লজি এটা আদৰ্শগত দল বিজেপি এটা আদৰ্শগতভাৱে শক্তিশালী দল কংগ্ৰেছৰ কি আদৰ্শ আছে কংগ্ৰেছৰ কি আদৰ্শ আছে বিজেপি আদৰ্শ এটা ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে বিজেপিয়ে আমাৰ আলোচনাখিনি সফল হ'ব সকলোৰে নিজৰ নিজৰ আদৰ্শ আদৰ্শ নাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা আদৰ্শ নাই বুলি উত্তৰ দিব বিজেপিৰ আদৰ্শটো হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ বিজেপিৰ যিটো আদৰ্শটো হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ কথা মানি ল'ম নেকি মিছা কথা ভুল কথা এটা ক'লে মানি ল'ম নেকি সেইটো নহ'ব এটাকে নহ'ব বিবেক মানে এনেকুৱা নহয় মিছা কথাৰে মানুহক বিভ্ৰান্ত কৰিব চাই আছে নহয় এতিয়া ক্ৰছ কৰাটো মানুহে চাই আছে লাইভত মিছা কথাবিলাক কিয় মিছা কথা ক'লে নিদিওঁ নহয় অসমৰ ৰাইজে কংগ্ৰেছৰ আদৰ্শ দেখিছে মই কৈছো আজি লুৰিণজ্যোতি গগৈ মোক ক'বলৈ দিয়া লুৰিণজ্যোতি গগৈ কি যুক্তি জাতীয়তাবাদী বুলি কয় কংগ্ৰেছৰ লগত অসম আন্দোলনত 855 শ্বহীদ কৰা সেই কথাটো কেনেকে যায় আজি জাতীয়তাবাদী দল এটাই কেনেকে যায় জাতীয়তাবাদী বামপন্থা দুটা অসমৰ কেনেকে যায় কেনেকে একলগ হয় আদৰ্শৰ কথা ক'বলৈ আহিছে কিহৰ আদৰ্শৰ কথা ক'বলৈ আহিছে হিমন্ত আদৰ্শ নাই আমাৰ বিজেপি আদৰ্শ আপোনাৰ কি আদৰ্শ আছে আপুনি কি আদৰ্শ আছে আপোনাৰ কোনে চিনি পায় অসমত আপোনাৰ কি আদৰ্শ আছে আপুনি কি আদৰ্শ আছে আপোনাৰ আজি বিজেপি মই বিজেপিৰ বিপক্ষত বিজেপিৰ আদৰ্শ মোৰ আদৰ্শ বিজেপিৰ আদৰ্শ মোৰ আদৰ্শ বিজেপিৰ আদৰ্শ মোৰ আদৰ্শ কথা ক'বলৈ নোৱাৰিব বিজেপিৰ আদৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ নাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ নাই বুলি কৈছে অনুৰোধ জনাইছো ব্যক্তিগত আক্ৰমণ নকৰিব আপুনি ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰিছে ব্যক্তিগত আক্ৰমণ নকৰিব আপুনি কোন হয় ব্যক্তিগত আক্ৰমণ নকৰিলে আপুনি কোন ব্যক্তিগত আক্ৰমণ নকৰিব ব্যক্তিগত আক্ৰমণ নকৰিব ইয়াত যুক্তি সহকাৰে ৰাজনৈতিক ডিবেট কৰক ইয়াত ৰাজনৈতিক ডিবেট কৰক আপোনাৰ ইয়াত ব্যক্তিগত আক্ৰমণ কৰিলে আপোনাৰ চৰিত্ৰ ক'ব পাৰোঁ আপোনাৰ বিষয়ে ক'ব পাৰোঁ আপোনাৰ বিষয়ে ৰূপা কলিতা মই যদি ব্যক্তিগত আক্ৰমণ কৰোঁ আপুনি মুখ খুলিব নোৱাৰিব আপুনি মুখ খুলিব নোৱাৰিব ব্যক্তিগত আক্ৰমণ মই যদি ব্যক্তিগত আক্ৰমণ মুখ খুলিব নোৱাৰিব ব্যক্তিগত আক্ৰমণ নকৰিব আপুনি কিমান পানীৰ মাছ আপুনি কিমান পানীৰ মাছ আপুনি কিমান পানীৰ মোক আপুনি মুখ্যমন্ত্ৰী কৈছে আপুনি কিমান পানীৰ মাছ আপুনি ব্যক্তিগত আক্ৰমণ কৰিলে আপুনি ইয়াত কথা ক'ব নোৱাৰিব ব্যক্তিগত আক্ৰমণ কৰিলে আপুনি কথাই ক'ব নোৱাৰিব ৰাইজে দুয়োগৰাকীক দেখা ব্যক্তিগত আক্ৰমণ কৰি কথা ক'লে ৰাজনৈতিক বিভেদ ৰাজনৈতিক বিভেদ হ'ব ব্যক্তিগত আক্ৰমণ আপোনাৰ কথা কম নেকি মই আপোনাৰ কথা কম আপুনি কোন হয় মই অনুৰোধ জনাইছো কাৰণ এনেধৰণৰ আলোচনাৰ কোনো ফল নধৰে যদি আমি ষ্টুডিঅ'ৰ মজিয়াটো এনেধৰণে এজনে আক্ৰমণ ইমান ওপৰলৈ গৈ ব্যক্তিগত আক্ৰমণ কৰে কি এনেকুৱা হলে বিয়নিমাল পাতিবলৈ আহিছে কমলা ৰূপা বাইদেউ ৰাইজে বেয়া পাব কাৰণ মোৰ অনুষ্ঠানত এনেধৰণৰ অনুষ্ঠান হোৱাটো ৰাইজৰ কাৰণেও কেতিয়া মংগল নহব ৰাইজেও কেতিয়া ভাল নাপাব নিশ্চয়কৈ এই অনুষ্ঠানৰ পৰা কাৰো লাভ নহব সুফল নহব
মই দুলু আহমেদ ডাঙৰীয়া কাষলৈকে যাব বিচাৰিছো। দুলু আহমেদ ডাঙৰীয়া, গোটেই পৰিৱেশটো অলপ উত্তপ্ত হৈ পৰিল। আপোনাৰ পৰাই জানিব খুজিম যে আগন্তুক 2026 নিৰ্বাচনক লৈ যিহেতু এই মুহূৰ্তত আপোনালোক বিৰোধী ঐক্যমঞ্চত চামিল হোৱা নাই, বিশেষকৈ তৃণমূল কংগ্ৰেছ কিদৰে আগবাঢ়িব, আজি আপোনালোকৰ নেত্ৰী সুস্মিতা গোস্বামী ডাঙৰীয়ানীৰ সৈতে, ক্ষমা কৰিব, সুস্মিতা দেৱ ডাঙৰীয়ানীৰ সৈতেও আমি আলোচনা কৰিছিলো। তেওঁ কৈছে যে ইলেকশ্যনত বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এক প্ৰকাৰ নিশ্চিত। তৃতীয় মৰ্চা যদি গঠন হয়, কেনেধৰণৰ ৰাজনৈতিক আদৰ্শৰে গঠন হ'ব, কোন কোন থাকিব, তাতে এতিয়াও যিহেতু কোনো এটা মৰ্চাত EIDF নাই, EIDF থাকিবলৈ নাই, এই বিষয়ে চমুকৈ দৰ্শকক জ্ঞাতাৰ্থে জনাবৰ কাৰণে অনুৰোধ জনাইছো। কাৰণ আমাৰ আলোচনাৰ পৰা দৰ্শকসকলে দুটামান কথা হয়তো জানিব লাগিব বা দৰ্শকসকলৰ তেওঁলোকৰ কিছু তথ্য পাব লাগিব। যদি আমি এনেধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰো, কাৰোৱে একো লাভ নহব, কেৱল সময় অপচয় হ'ব। দুলু আহমেদ ডাঙৰীয়া, আপুনি কি কয় এই মুহূৰ্তত? প্ৰথম কথা, যিটো বিষয় লৈ আজি এই টকশ্বটো হৈছিলে, মেইন বিষয় হ'ল বিৰোধী ঐক্যমঞ্চ। হয়, এতিয়া বিৰোধী ঐক্যমঞ্চ বুলি ক'লে কথাটো দেখাত বহুত ভাল দেখি, কিন্তু কিছুমান আগলৈ আমি যাব লাগিব, তেতিয়া ধৰি লওক অসমৰ ৰাইজেও বুজি পাব আৰু কি হৈছিল, কি নাই হোৱা, ভৱিষ্যতত কি হ'ব, এই কথাবোৰ ধৰি লওক আমি নিজ চকুৰেও দেখিছোঁ, আপোনালোকে সংবাদ মাধ্যমেও দেখিছে। প্ৰথমে আহক যে আপোনালোকে এটা বাতৰি কৰি আছে যে TMCক, মই বেলেগ দলৰ কথা কোৱা নাই বাৰু, TMCক কংগ্ৰেছে মাতা নাই, এইটো আজি বহুত জেগাত মই চাইছোঁ। হা, নহয় কেৱল TMC নহয়, মই অলপ স্পষ্ট কেইবাটাও ৰাজনৈতিক দলৰ যিসকল আগতে বিৰোধী ঐক্যত আছিল, যেনে সমাজবাদী পাৰ্টিকো নিমন্ত্ৰণ জনোৱা হৈছিল, হয়তো তেওঁলোকে কিমান আসনৰ কথাটো পিছত আহিব, বুজাবুজি কথাটো, কিন্তু এই মুহূৰ্তত আপুনি কি ক'ব খোজে? মই সেইকাৰণে আমাৰ দলৰ কথাটোৱে কৈছোঁ। লাষ্ট 2 মাহ মানৰ পৰা মই সম্পূৰ্ণ ৰাজনৈতিক ক্ষেত্ৰত আঁতৰি আছিলোঁ। আপোনালোকে গম পায়, মোৰ কোনো এটা ষ্টেটমেণ্ট, পলিটিকেল ষ্টেটমেণ্ট নাই। জুবিন গাৰ্গৰ ইছ্যুটোত আপুনি খুব ওতঃপ্ৰোতভাৱে লাগি আছে। তাত মই কোনো ধৰণৰ মই দুলু আহমেদ মোৰ পলিটিকেল ডেজিগনেশ্যন দিয়াই নাই। তথাপি কিন্তু যিহেতু মই এটা ৰাজনৈতিক দলত আছোঁ, নিৰ্বাচন ওচৰত, ধৰি লওক সেইটো দলটো আগুৱাই নিব লাগিব। তাত মোৰ এতিয়া কালিবা যিটো বাতৰি ওলাইছে, TMCক মাতা নাই, আম আদমি পাৰ্টিক মাতা নাই, সমাজবাদী পাৰ্টিক মাতা নাই, এতিয়া 16টা নে 18টা দিব পৰা এতিয়া 8টা হৈছে। এতিয়া মাতা নাই বুলি কৈছে, মোক দুআষাৰ সুধিব, মইতো ক'ব লাগিব। কিন্তু প্ৰথম আহক, আমি TMC দলটো হৈ গ'লো এটা চৰকাৰ থকা দল। ইয়াতে যে কোনোবাই প্ৰচাৰ কৰে এইটো বঙালী পাৰ্টি, অমুক পাৰ্টি, এইবিলাক পাৰ্টিৰ কোনো ধৰ্ম জাতি নাথাকে। পাৰ্টিয়ে যদি পাৰ্টি ধৰ্ম থাকে, তেতিয়াহ'লে মোৰ উত্তৰটো অলপ বেলেগ ধৰণৰ হ'ব। সেইবিলাক বিতৰ্ক মই যাব খোজা নাই। মই BJPকো ক'ব লাগিব, কংগ্ৰেছকো ক'ব লাগিব, যদি জাতি ধৰ্ম হিচাপে পাৰ্টিটো চিনাক্ত কৰে। আজি BJPৰ ইয়াতে লিডাৰ অসমীয়া, কংগ্ৰেছৰো লিডাৰ অসমীয়া, TMCৰ লিডাৰ আমাৰ অসমীয়া কোনোবা যুৱক যুৱতীয়ে বা নেতা নেত্ৰীয়ে টিকট পাব। গতিকে এই জাতি ধৰ্মলৈ দলক লেবেলটো লগাই দিব নালাগে, এইটো ভুল কথা। এতিয়া আহোঁ যে আমাক মাতা নাই, তাৰ কাৰণে আমাৰ গাত কি দুখ হ'ল? আমাৰ গাততো একো দুখ নাই। আপুনি যাওক 2024 লোকসভালৈ, 2024 লোকসভাত ইণ্ডিয়া আৰু NDA, হয়নে? যেতিয়া ফলাফল ঘোষণা হৈছিলে, তাত ইণ্ডিয়া আৰু NDA বুলিয়ে হৈছিলে। ইণ্ডিয়াততো আম আদমি পাৰ্টিও আছিলে, সমাজবাদীও আছিলে, TMCও আছিলে। তাতো বেলেগ বেলেগকৈ ৰিজাল্টটো অহা নাই। গতিকে এটা কেন্দ্ৰত এলায়েন্স এটা আছিল। আৰু যিটো আপোনালোকে ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চৰ কথাটো কৈ আছে, 21ত আহক নিৰ্বাচনৰ, যিটো 21 বিধানসভাত বিৰোধী ঐক্যমঞ্চ গঠন হোৱাৰ এটা চলিছিল। এই জাতীয় পৰিষদ আৰু ৰাজ্যৰ দল আৰু বিভিন্ন দলক এটা চলিছিল। শেষত সেইটো নহ'ল, যাৰ বাবে BJP চৰকাৰ গঠন কৰিলে। ভোট বিভাজন হ'ল, বেয়া কৰিছে ভোট বিভাজনৰ ক্ষেত্ৰত মই কথাবিলাক আহিম। তাৰপিছত আহক উপ নিৰ্বাচন হ'ল, তাতো বিৰোধী ঐক্যমঞ্চ সফল হোৱা নাই। 21 পিছতে যিবোৰত ধৰি লওক সৰ্বানন্দ সোণোৱালৰ সাংসদৰ সমষ্টিটো, তেনেকুৱা বহুতকেইটা সমষ্টিত উপ নিৰ্বাচন, তাতো বিৰোধী ঐক্যমঞ্চৰ ডাঙৰ কথা কৈ শেষত ফ্লপ। ৰাষ্ট্ৰপতি নিৰ্বাচন আহক, উপৰাষ্ট্ৰপতি নিৰ্বাচন আহক, ৰাজ্যসভা নিৰ্বাচন আহক, এই বিৰোধী ঐক্যমঞ্চ একে নাছিল জানো? ভোটবিলাক ক'ত পাইছে? বিজেপিয়ে পাইছে। লাষ্ট লোকসভাত আহক, 100% হৈছে। ৰাষ্ট্ৰপতিটো হৈছে ৰাজ্যসভাত, ক'ৰ পৰা আহিল ভোটিং বিলাক? এই বিৰোধী ঐক্যমঞ্চ কৰা নাছিল জানো? এই EDF-এ যে আজি কংগ্ৰেছে EDF-ক নলওঁ বুলি কৈছে, এই EDF-ৰ লগতে বদৰ বিধানৰ লগত একেলগে হাত দেখা নাছিল জানো কংগ্ৰেছে? আজি বেয়া হ'ল। তাৰমানে তোমালোকে কেতিয়াবা ভাল, কেতিয়াবা বেয়া, কেৱল নিজৰ সুবিধা। গতিকে বিৰোধী ঐক্যমঞ্চৰ বিষয়ে মই ইণ্টাৰেষ্টে দিয়া নাই। মোক কি হৈছে কি নাই, কাৰণ মই দেখিছোঁ এইখন নাটক 5বাৰমান ফ্লপ হৈছে। তৃতীয় মৰ্চাৰ কথা পাতিম মই, যিহেতু ৰাজনৈতিক কথা পাতিছে, ৰাজনৈতিক কথাই পাতিম। বিৰোধী ঐক্যমঞ্চ 5বাৰ ফ্লপ হৈছে। এইবাৰ গৌৰৱ গগৈ নেতৃত্ব লৈছে। এতিয়া গৌৰৱ গগৈৰ বাছনিত TMC পৰা নাই, এইটো আম আদমি পৰা নাই, আৰু এইটো সমাজবাদী পাৰ্টি পৰা নাই। মই সৰু সুৰা পাৰ্টিৰ কথা কোৱাই নাই, 16টাৰ পৰা 8টা হ'লতো। বাকী 8টাৰ ভিতৰত আমি 3টা পাৰ্টি ধৰিলো। মই বাকী 5টা পাৰ্টি বাৰু সৰু সুৰা গন্তি ধৰাই নাই। এই 3টা পাৰ্টি কোন হয়? TMC বেংগলত চৰকাৰ আছে, কাক পৰাজয় কৰিছে? BJP। কেজৰিৱাল আজি চৰকাৰ নাই, কিন্তু কাক দুবাৰকৈ পৰাজয় কৰিছে দিল্লীত?
বিজেপিক, সমাজবাদীয়ে উত্তৰ প্ৰদেশত কাক পৰাজয় কৰিছিলে বিজেপিত। তে এইটো বিৰোধী ঐক্য মঞ্চত আমাক যদি মাতে আমিতো সিদ্ধান্ত দিব নোৱাৰো, আমি হাইকমাণ্ডলৈ পঠিয়াব লাগিব যে এনেকুৱা বিৰোধী ঐক্য মঞ্চ বিজেপিক এটা কথা, বিজেপিক পৰাজয় কৰিবৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছে, একগোট হ'ব লাগে বিৰোধী দলসমূহ, অমহিত প্ৰাৰ্থী হ'ব লাগে, এইটো ৰাইজৰ আহ্বান। ৰাইজৰ আহ্বানৰ প্ৰতি তেখেতসকলৰ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, প্ৰদীপ বৰদলৈ এই তিনিগৰাকী নেতাক বাদ দি আপুনি কংগ্ৰেছৰ চাব প্ৰায় সংখ্যক মুখ্যমন্ত্ৰী ঘনিষ্ঠ, প্ৰায় সংখ্যক। আপুনি জিতেন্দ্ৰ সিঙক কওক, মই উদাহৰণ দিম যে এনে মই বেয়া পাইছো বুলি যে নামটো ক'ম তেনেকুৱা নহয়, কিন্তু জিতেন্দ্ৰ সিং ভালদৰে ল'ব। আৰু কাজিয়া পেচাল কৰিলে মই ওলাই গুচি যাম, মই আগে কৈ দিম, মই ইয়াতে মানে অসভ্যালি কৰিব পৰা নাই। ভদ্ৰভাৱে মই কৈছো, যুক্তিক কথাখিনি ক'লে মই উত্তৰ দিম, কিন্তু এনেকুৱা চিঞৰ বাখৰ কৰিলে মই কিন্তু আধাত দিলো মই ওলাই যাম বুলি মই আগে কৈ দিলো। জিতেন্দ্ৰ সিং কোন? জিতেন্দ্ৰ সিং হ'ল এনেকুৱা এগৰাকী বিতৰ্কিত নেতা, তেখেতে ৰাজস্থানৰ হয় নেতা, ৰাহুল গান্ধীৰ ঘনিষ্ঠ, বেলেগ কোনো একো নাই। ৰাজস্থানত 3খনকৈ ৰাজ্যসভা আজি 2 বছৰ বা 1.5 বছৰ আগে দিছিলে, জিতেন্দ্ৰ সিঙক দিয়া নাই, কিন্তু তাৰে নেতাই বেয়া পায়। মধ্যপ্ৰদেশ শূন্য কৰি আহিছে, এইখন আপোনাৰ উৰিষ্যা শূন্য কৰি আহিছে। অহাৰ পাছত ইয়াতে 2021 যি ধৰণে টিকট বিক্ৰী কৰিছে, মই এটা উদাহৰণ দিম তাত, মানে সময় যিহেতু আপোনালোকৰ 1 ঘণ্টাৰ ওচৰত বেছিকৈ দিব নোৱাৰি। হাজোৰ প্ৰসংগত আহক, আহি কৈ দিলে যে এইবাৰ হাজো সমষ্টিত ক'ব লাগিব দেই, হাজো সমষ্টিৰ কথাটো, কাৰণ মই নিজে ভুক্তভোগীটো, যে হাজো সমষ্টিত 1500 বছৰীয়া মাধৱ মন্দিৰ আছে, আমি তাত মুছলিম কেণ্ডিডেট নিদিওঁ, আমি হিন্দু কেণ্ডিডেট দিম, দুনু আহমেদক আমি বেলেগকৈ চাম। সম্প্ৰদায়িক কথা ক'লে মই দলৰ পৰা ওলাই আহিলো, আপোনালোকে বাতৰি কৰিছে, দল সলালে বদনাম কৰে, কিন্তু যেতিয়া হিন্দু মুছলিম বুলি বঞ্চিত কৰে তেতিয়া দলটো বাদ দিবই লাগিব। বাদ দি মই জাতীয় পৰিষদ আহিলো, সেই বিষয়টো আহিম বাৰু। মই তাতে যোগদান কৰিলো, যোগদান কৰাৰ পিছত মোৰ যোগদানত ইমান মানুহ দেখিলে, দেখাৰ পিছত তেখেতসকলে সাৰ পালে যে দুনু আহমেদটো জয়লাভ কৰিব। এতিয়া দুনু আহমেদ জয়লাভ কংগ্ৰেছৰ পৰা যায় যদি জয়লাভ কৰে, এইটো আমাৰ বদনাম হ'ব। শেষ মুহূৰ্তত তেখেতসকলে ভোট বিভাজন কৰাৰ কাৰণে এগৰাকী UDFৰ মুছলিম প্ৰাৰ্থী পঞ্চায়ত খেলিছিলে, চাব আপোনালোকে, টকা ল'লে। অৰ্থাৎ আপুনি ভোটৰ কথাটো কৈ লওঁ, মই কেৱল কাজিয়া কৰি শেষ কৰিলে নহ'ব, যুক্তিৰ কথা এটা শুনিব লাগিব। UDFৰ এগৰাকী বিতৰ্কিত ব্যক্তি, শিক্ষিত নাই, ক্লাছ 4-5 লৈ পঢ়া, দুবাৰকৈ মুখ্যমন্ত্ৰী ৰিপ্ৰেজেণ্ট কৰিছিল হাজোৰ পৰা, টকা ল'লে 3 কোটি টকা। মই বহুতবাৰ কৈছো, প্ৰাৰ্থিত্ব দিলে, দিয়াৰ পিছত এতিয়া ভুল কাৰ হ'ল? কথাটো দুনু আহমেদৰ হ'ল নে কংগ্ৰেছৰ হ'ল? সেইটোৱে লাগেতো আপোনালোকক। দুনু আহমেদে ভোট পাইছে 55,000, বুজি পাইছো, শুনিব নহয়, মই কথাটো শুনিব। দুনু আহমেদে ভোট পাইছে 55,000 আৰু 150 বছৰীয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী পাইছে 27,000। অৰ্থাৎ মূল বিষয়টো আহিব, এইবিলাক কথা মূল বিষয়ত উত্থাপন হ'বই। 27 আৰু 55 সেইখিনি ধৰি লওক, মই কংগ্ৰেছত থাকিলে এইখিনি কংগ্ৰেছৰ ভোট আছিলে, মই জয়লাভ কৰিলো। চিটটো কাক দিলে? মুখ্যমন্ত্ৰীৰ কাষৰ চিট এটা বিজেপিক দি দিলে নে নাই টকাৰে? তেনেকুৱা বহুত উদাহৰণ আছে। উদাহৰণটো দিয়াৰ পিছত দিবা। আৰু এটা কৈছো যে এই যোৱা পঞ্চায়ততে মই এটা উদাহৰণ দিছো, বাকী বহুত মই দিব খোজা নাই। যোৱা পঞ্চায়তত হাজো সমষ্টিত আমি পাইছো 27,000, TMC দলে পাইছো 27,000, কংগ্ৰেছে পাইছে 28,000, 1,000 বেছি পাইছে। এই 27,000 ভোট TMC, আমাৰ TMC বিধায়কো আছিল তাত। বিৰোধী ঐক্য মঞ্চত যদি তাত TMCও খেলে, তাত যদি কংগ্ৰেছেও খেলে, তাত বিজেপিও খেলে, সেই চিটটো কাক দিয়া হ'ব? তেনেকুৱাতো বহুত কেইটা উদাহৰণ আছে। কিন্তু এইটো বিৰোধী ঐক্য মঞ্চ কেতিয়াও সফল নহয়। এতিয়া নতুনখন হৈছেহে, যেতিয়া চিট যে সুস্মিতা দেৱ ডাঙৰীয়ালে যেনেধৰণৰ মন্তব্য আগবঢ়াইছে, সেই মন্তব্যলৈ যদি আমি লক্ষ্য কৰো, তেনেকুৱাকে যদি তেখেতলোকৰ মনৰ ভাৱ আদান প্ৰদান হয়, হয়তো অনাগত দিনবিলাকত সকলোৰে মাজত মিত্ৰতা হ'বও পাৰে, তেনেকুৱা এটা সম্ভৱ মানে নথকা নহয়। বাকী দুলুদাৰ ব্যক্তিগত কিবা ক্ষেত্ৰত আক্ষেপ থাকিব পাৰে, কাৰণ দুলুদাও যথেষ্ট ত্যাগ কৰি গৈছে। সেই সময়ত তেখেতৰ কষ্টখিনিক, তেখেতৰ ত্যাগখিনি আমি নস্বাত নকৰো, থাকে মানুহৰ। গতিকে কংগ্ৰেছো এটা বৃহৎ দল, বহুখিনি সময়ত বহু কিবা কিবি ঘাত প্ৰতিঘাত ৰাজনৈতিক প্ৰশ্ন বুজি পাইছো, এইখিনি আপুনি উত্তৰটো দিলে। এতিয়া মূল বিষয়টো আমি যিটো আলোচনা কৰি আছিলো, মই দুয়োগৰাকী মোৰ অতিথিক মই অনুৰোধ জনাইছো, কমল কুমাৰ মেধি ডাঙৰীয়া আৰু ৰূপা কলিতা দাস বাইদেউ ডাঙৰীয়ানীক, যে এজনে শেষ কৰাৰ পাছত আনজনক সম্পূৰ্ণৰূপে সময় দিয়া হ'ব, আপোনালোকে উত্তৰ দিব। কাৰণ কি কথাৰ মাজতে যদি আমি কাউণ্টাৰ দি দিওঁ, তেতিয়াহ'লে দৰ্শকে সেই কথা শুনা নাপাব, অডিঅ' ক্লেছ হ'ব, সফল নহ'ব আমাৰ অনুষ্ঠানটো। আপোনালোকে কিয় ভাবে যে এইবাৰ 26ত বিৰোধী ঐক্য মঞ্চক ৰাইজে আঁকোৱালি ল'ব? বিজেপিৰ বিৰুদ্ধে আপোনালোকৰ বা মিত্ৰজোঁটৰ বিৰুদ্ধে আপোনালোকৰ এনেধৰণৰ কি কি অভিযোগ আছে, যিকেইটা অভিযোগ লৈ আপোনালোক ৰাইজৰ মাজলৈ যাব আৰু ৰাইজে তিনি গগৈ সহ সমগ্ৰ বিৰোধী ঐক্য মঞ্চক আঁকোৱালি ল'ব? শক্তিকত আৰু বিজেপিৰ কি দুৰ্বলতাক লৈ আপোনালোকে আগবাঢ়ি যাব খুজিছে?
দিলৱাৰা বিজেপিয়ে যিখিনি কথা বতৰা প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰাত তেখেতলোক ব্যৰ্থ হৈছে তেখেতলোকৰ যিখিনি প্ৰতিশ্ৰুতি আছিলে তাৰ বিপৰীত তেখেতলোকে কামবোৰ কৰি গৈ আছে আৰু অসমীয়া জাতিক সুৰক্ষা কবচ তেওঁলোকে প্ৰদান কৰিম বুলি কৈছিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে প্ৰত্যেক বছৰে 2 লাখ কৰি চাকৰি দিম বুলি কৈছিলে আৰু এনেকুৱা অজস্ৰ কথা তেওঁলোকে কৈছিলে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত কৰিম বুলি কৈছিলে আজি তাৰ ফলাফল কি সমগ্ৰ অসমবাসীয়ে দেখিছে আৰু আপুনি এতিয়া আমাৰ যে গোটেই মানে মিত্ৰতাৰ ক্ষেত্ৰত কৈছে বিৰোধী ঐক্যৰ কথা কৈছে যে আমি যদি মানে আমি যদি ঘূৰি যাওঁ তেতিয়াহ'লে 2021 চনলৈ যদি আমি চাওঁ আমি কিন্তু 1 লাখ ভোটৰ ডিফাৰেণ্টতহে আচলতে আমি সেইবাৰ চৰকাৰ গঠন কৰিব পৰা নাছিলো আপোনালোকে গোটেই বস্তুখিনি দেখিছে আৰু উজনি অসমত আমাৰ ভোটৰ বিভাজন হৈছিলে ৰাইজৰ দল আৰু এই জাতীয়তা মানে এজেপি আপোনাৰ অসম জাতীয় পৰিষদ এই দুটা দলৰ প্ৰাৰ্থীবিলাক দিয়াৰ বাবে আমাৰ বহু জেগাত আমি খুব কম পৰিমাণে আচলতে ভোটত আমি হাৰিবলগীয়া হৈছিল আৰু সেই গোটেই বস্তুটো যেতিয়া আমি বিশ্লেষণ কৰি চালো যে আচলতে সকলো যদি একত্ৰিত হৈ থকা হ'লহেঁতেন সেইবাৰে তেতিয়া কিন্তু বিজেপিয়ে তেতিয়া চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন আৰু এই কথা বতৰাবোৰ লক্ষ্য কৰি সমগ্ৰ মানে গোটেই পৰিৱেশটো বিশ্লেষণ কৰি আচলতে আমি এবাৰ তেনে এটা সিদ্ধান্ত লোৱা হৈছে আৰু লোকসভাটো দেখিছো আমাৰ ভোটৰ শতাংশৰ পৰিমাণটো খুব কম আৰু যোৱা 2021 চনতো ভোটৰ শতাংশৰ পৰিমাণটো অতি কম আছিলে আমি সফল হ'ম আৰু নিশ্চয় হ'ম কাৰণ কমল কুমাৰ মেধি ডাঙৰীয়াৰ পৰা কমল কুমাৰ মেধি ডাঙৰীয়া কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছে আপোনালোকে ভিজন ডকুমেণ্টত অৰ্থাৎ যিবোৰ প্ৰতিশ্ৰুতি আপোনালোকে দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই আৰু সেই বিষয়সমূহ লৈ তেওঁলোক ৰাইজৰ মাজলৈ যাব বিৰোধী ৰাইজৰ মাজলৈ যাব আৰু ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব বুলি দাবী কৰিছে আচলতে কংগ্ৰেছৰ বিৰোধীৰ বিশেষ ইছ্যু নাই বিজেপিৰ বিৰুদ্ধে এটা ভুল কথা কৈ দিলে যে কংগ্ৰেছ মানে বিজেপিৰ আমাৰ কি প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰা নাই 1 লাখ চাকৰি দিম বুলি কৈছিল 2 লাখতকৈ ওপৰত চাকৰি আজিও কি কাৰণে মই কৈ থাকোঁতে তেখেতে মাজত মাত মাতিছিলে বিৰোধী যিটো একতা এই একতাটো কেনেকে হ'ব এই বিৰোধী একতাটো আপুনি চাব অখিল গগৈ ডাঙৰীয়া মাজতে দেখিছিলো যে অখিল গগৈ ডাঙৰীয়া কি কৰে বিৰোধী প্ৰতিশ্ৰুতিৰ কথা আছে এইখিনি সম্পূৰ্ণ নক তাৰপিছত আদৰ্শলৈকে আহিম কথাটো চিচিলকে ক'বলৈ সুযোগটো দিয়া নাই নহয় আৰু আনিছে এনেকুৱা পেনেলিষ্ট এতিয়া আপুনি ক'লে যে আমি 1 লাখ চাকৰি কথা কৈছিলে 2 লাখ পাৰ হৈ গ'ল আৰু 1 টকা ঘোষ নিদিয়াকে চাকৰি পাইছে মানুহে আপুনি জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈছে আজি 1,30,000 বিঘা মাটি আজি বেদখল মুক্ত হল আজি মাত্ৰ বেদখল মুক্ত কৰাৰ কথা কৈছিলে আমাৰ প্ৰতিশ্ৰুতি আছিল মাত্ৰ আজি বেদখল মুক্ত হৈছে আৰু আছে কাম আৰু কৰি আছে এটাকে প্ৰতিশ্ৰুতি পালন কৰিছে আজি প্ৰশাসন নিকা কৰাৰ কৰিছিলে 100% নিকা কৰিবলৈ এনেকুৱা এটা গেলাই থৈ যোৱা 60 বছৰৰ চৰকাৰে এনেকুৱা কংগ্ৰেছে গেলাই থৈ যোৱা সিস্টেম এটা অলপ টাইম লাগিব কিন্তু তাৰ মাজতে যথেষ্টখিনি প্ৰশাসন নিকা কৰা হৈছে চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত আজি নিকা ব্যৱস্থা হৈছে একদম এপিএসসি আজি একদম সুন্দৰভাৱে আজি গাঁৱৰ আটাইতকৈ দুখীয়া ল'ৰাটো চোকা ল'ৰা ছোৱালীয়ে আজি এপিএসসি পাব পৰা এটা পৰিস্থিতি হৈছে প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিছে হয় তাৰ মাজত দুই এটা কোনোবা এটা থাকিব পাৰে সেইখিনি আমি আৰু সময় আছে আৰু তাৰ পৰৱৰ্তী সময় পৰৱৰ্তী কাৰ্যকলাপ হ'ব এটা আপোনাৰ কথাটো নেক্সট উত্তৰটো দিয়ে আজি আদৰ্শগত মই যে কৈছিলো প্ৰথম কথাটো বুজি পাব লাগিব নহয় আদৰ্শগত এই যিটো এলায়েন্স এইটো আদৰ্শগত এলায়েন্স হয় নে নহয় লুৰিণজ্যোতি গগৈ আগতে কৈ আছিল আমি কোনো ৰাষ্ট্ৰীয় দলৰ লগত এলায়েন্স নকৰোঁ ৰাষ্ট্ৰীয় দলৰ লগত এলায়েন্স কৰি এমপিও খেলিলে হাৰিলে সেইটো বাদ দিয়ক এতিয়া যে তেওঁ কৈছে তেওঁৰ ঘোষিত আদৰ্শ জাতীয়তাবাদ আৰু এলায়েন্স কৰিছে অসমৰ জাতীয়তাবাদী আন্দোলনক আটাইতকৈ বেছি মুখিমূৰ কৰা পাৰ্টিটো হ'ল কংগ্ৰেছ আজি ভাষা আন্দোলনে চাওক আপুনি মাধ্যম আন্দোলনে চাওক সুধাভাগাৰ আন্দোলনে চাওক তাৰ পৰা অসম আন্দোলনটো আটাইতকৈ ডাঙৰ আন্দোলন আছিলে 855 জন শ্বহীদ হৈছে বহুত মানুহ ঘূণীয়া হৈছে এই গোটেই আন্দোলনটোৰ গোটেই মুখিমূৰ কৰা অসমীয়া ডেকা ল'ৰাক শ্বহীদ কৰা পাৰ্টিটো আছিল কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ গতিকে সেই কংগ্ৰেছৰ লগত জাতীয়তাবাদী অসমীয়া জাতীয়তাবাদী বুলি কোৱা পাৰ্টিটোৱে এতিয়া
এলায়েন্স কৰিব গৈছে এতিয়া আদৰ্শগত ভিত্তি কি আছে 2 নম্বৰ কথাটো হ'ল যে অখিল গগৈ ডাঙৰীয়া মাজতে দেখিছিলোঁ যে বিৰোধী ঐক্য মঞ্চত তেওঁ মুখপাত্ৰ পাতি দিছিলে আমি সংবাদ মাধ্যমতে দেখিছোঁ মুখপাত্ৰ কৰি দিয়াৰ 2-3 দিন পিছতে দেখিলোঁ তেওঁ গৌৰৱ গগৈ গালি পাৰি আছে দেৱব্ৰত শইকীয়া গালি পাৰি আছে দেৱব্ৰত শইকীয়া অখিল গগৈ গালি পাৰি আছে আজি কেইমাহমান 2 মাহমান হোৱা নাই নেকি অখিল গগৈ কৈছে কংগ্ৰেছৰ দৰে দুৰ্নীতিগ্ৰস্ত মানে কংগ্ৰেছৰ শাসনৰ দুৰ্নীতিগ্ৰস্ত তাতকে দুৰ্নীতিগ্ৰস্ত নমুনা নাই কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত এই কথাবিলাক আজি 2 মাহমান আগতো অখিল গগৈ ডাঙৰীয়াই কোৱা আমি দেখা পাইছোঁ মাজতে আহি গ'ল মল্লিকাৰ্জুন খাৰ্গে তেওঁলোকৰ ভগৱান সভাপতি তেওঁৰ পুত্ৰ তেওঁ কৈ দিলে যে অসমত কিয় চেমি কণ্ডাক্টৰ হ'ব লাগে অসমতো ইমান প্ৰতিভাধৰ মানুহ নাই সেই সময়ত বিজেপিয়ে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেতিয়া সংসদত পাৰ্লিয়ামেণ্টত অসম আন্দোলনটো উত্থাপন কৰিছিলে গোটেই কথাখিনি এটা আদৰ্শ ভিত্তি অসম গণ প্ৰতিক্ৰিয়া দিব আৰু তাৰ পাছত মই দুলু আহমেদ ডাঙৰীয়াৰ কাষলৈকে যাব বিচাৰিম বাইদেউ খুব চমুকে যি আদৰ্শগত মিল নাই বুলি কৈছে তেওঁ প্ৰতিশ্ৰুতি সম্পূৰ্ণ পূৰণ হোৱা বুলি সম্পূৰ্ণ নহ'লেও বেছি সংখ্যক প্ৰতিশ্ৰুতি পূৰণ হোৱা বুলি মহিলাই কৈছিলে যে তেখেতক জেললৈ পঠিয়াব বুলি সেই কথাটো সকলোৰে মনত আছে তাৰপিছত তেখেতলোকে UPPLৰ লগত মিত্ৰতা কৰিলে আৰু এবাৰ UPPLৰ অৱস্থা কি হৈ গ'ল আপোনালোকে দেখিলে এতিয়া UPPLে তেওঁলোকৰ লগ এৰিব বিচাৰি আছে আৰু BPF এতিয়া বুকুৰ কেতিয়া লগ এৰিলে গতিকে এৰিব নেকি এটা প্ৰেডিকচন হ'ব নেকি মই নাজানো আমাৰ এনডিএৰ অংশ কমলদা কৈ ল'ব দিয়ক UPPLৰ উৰ্খা বৰ্মা UG বৰ্মা ডাঙৰীয়াই কৈছে যে 26ত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি UPPLৰ বিভিন্ন সময়ত নেতৃত্ব এতিয়া এনডিএ ওলাই নাহে বুলি স্পষ্ট কৈছে এতিয়ালৈকে আছে 26লৈকে আছিলে 26 থাকিব পাৰে 26 যিজন ব্যক্তিক তেখেতে জেললৈ পঠিয়াম বুলি ভয় ভাবুকি খুৱাইছিল বা আজি সেইজনৰ লগতে তেখেতলোকে মিত্ৰতা কৰিছে আৰু তেখেতৰ দলটোৰ এজনক তেখেতলোকে মানে মন্ত্ৰিত্বৰ বাবু দিছে গতিকে ৰাজনীতি হৈছে এনেকুৱা ধৰণৰ কথা 2 নম্বৰ তেখেতে সেমি কণ্ডাক্টৰৰ কথা ক'লে যে মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ সেই কৰ্ণাটক চৰকাৰখনৰ এজন মন্ত্ৰী হয় তেখেতে এই কথাটো কৈছিল যে তাত এটা ইক'চিষ্টেম আছে সেমি কণ্ডাক্টৰৰ বাবে আৰু ইয়াৰ আমাৰ বিশেষকৈ উত্তৰ পূবৰ ল'ৰা ছোৱালীখিনি কিন্তু তাতেই জব কৰি আছে তাত গোটেই ইক'চিষ্টেমটো থকাৰ সত্ত্বেও একমাত্ৰ কংগ্ৰেছৰ চৰকাৰ হোৱাৰ বাবেই তাত এই সেমি কণ্ডাক্টৰ নিদি ইক'চিষ্টেম নথকা গুজৰাট অথবা অসমত যে সেমি কণ্ডাক্টৰ দিলে সেইটোত লৈ তেখেতে আপত্তি কৰিছে আৰু তেখেত কৰ্ণাটকৰ এজন মন্ত্ৰী হিচাপে সেই বিভাগৰ মন্ত্ৰী হিচাপে তেখেতে কৰিব পাৰে তাত আমাৰ ক'বলগীয়া আমাৰ দিলৱাৰ দা মই মাজত মাত মতা নাই এতিয়া অসমৰ ৰাইজে কমচে কম দেখি আছে তো অসমত আমি সেমি কণ্ডাক্টৰ হ'ব নালাগে বুলি আমি কেতিয়াও কোৱা নাই মই অসমৰ ৰাইজলৈ এৰিলো আপোনালোকে এই কথাবিলাক বিচাৰ কৰি কংগ্ৰেছৰ ভূমিকা সমগ্ৰ অসমৰ ৰাইজে দেখিছে কা আন্দোলনত 5জনকৈ ল'ৰাক কেনেধৰণেৰে হত্যা কৰা হ'ল সেয়াও অসমৰ ৰাইজে ভালকৈ জানে মানে চাকৰিত টকা লোৱা নোলোৱাটো তেখেতলোকৰ এজন বিজেপিৰ সভাপতি আছিল ভৱেশ কলিতা ডাঙৰীয়াৰ ওপৰত জয়া কলিতা ডাঙৰীয়াই যি এলিগেশ্যন লগাইছিলে সেয়া আমি জানো ইন্দ্ৰাণী তহবিলদাৰে কি কাৰণত আত্মহত্যা কৰিব লগা হ'ল সেই সকলোবোৰ আমি জানো জীৱন ডেকাৰ পৰা ধৰি গোটেই ঘটনাখিনি কেনেকৈ সংঘটিত হ'ল এই কথাখিনি আমি সমগ্ৰ অসমৰ ৰাইজে জানে নজনা নহয় আৰু কেলেংকাৰীৰ ক্ষেত্ৰত APSC কেলেংকাৰীত যিসকলক বৰখাস্ত কৰা হৈছিলে সেই সকলকতো পুনৰ চাকৰিত মকৰল কৰা হৈছে আমিতো গম পাইছো গতিকে যদি পুনৰ আপুনি কতে মাত মাতা নাইতো মোক কথাখিনি ক'বলৈ দিয়ক আগত বাৰু আপুনি নিজে মাত মাতিছে মই মাত মতা নাই এতিয়া কথা হ'ল সমগ্ৰ অসমৰ ৰাইজে বিচাৰ আৰু বিবেচনা কৰিব যে কংগ্ৰেছ দলৰ সময়ত কংগ্ৰেছ চৰকাৰৰ সময়ত APSCৰ কেলেংকাৰী হৈছিল বুলি যি সকলক মানে বৰখাস্ত কৰা হ'ল সেই সকলে পুনৰ চাকৰি পালে তাৰ মানে কি তাৰ মানেটো কি সেই কথাটো অসমৰ ৰাইজে বিচাৰ কৰিব আৰু আমি তেওঁলোকে এই চাকৰিৰ সময়ত টকা লোৱাটো সত্য আৰু আমাৰ হাতত দুলুদা কাষলৈ যাব বিচাৰিম দুলু আহমেদ ডাঙৰীয়া আমাৰ মাজত আছে দুলু আহমেদ ডাঙৰীয়া বিশেষকৈ দেখা পোৱা গৈছে এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় তদন্ত সেই তদন্তক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰী অতি স্পষ্টভাৱে উল্লেখ কৰিছে সেয়া হত্যাকাণ্ড বুলি দুবাৰকৈ মুখ্যমন্ত্ৰীয়ে তেওঁক উল্লেখ কৰি আছে আপুনি এই বিষয়টোত আপুনি ছিংগাপুৰলৈকে গৈছে আপুনি ব্যক্তিগতভাৱে এজাহাৰ দাখিল কৰিছে তাৰে তদন্তকাৰী সংস্থাসমূহৰ লগত আপুনি কথা পাতিছে এইবাৰ বিৰোধীয়ে
কৈ আছে যে জুবিন গাৰ্গে ন্যায় নাপায়, বিজেপিয়ে ন্যায় নিদিয়ে, বিৰোধীয়ে মানে বিশেষকৈ কংগ্ৰেছ বা অখিল গগৈ বা আন সকলো বিৰোধী ৰাজনৈতিক দলসমূহে কৈছে ন্যায় নাপায়। এই বিষয়টো কি নিৰ্বাচনলৈ গতি কৰি আছে নেকি, বা নিৰ্বাচন সেই বিষয়টো ইছ্যু হ'ব নেকি? কাৰণ কি মুখ্যমন্ত্ৰী কৈছে আমি যদি ন্যায় দিব পাৰোঁ আমাক ভোট দিব ৰাইজে। কংগ্ৰেছ ৰাইজৰ দলে কৈ আছে যে কোনো কাৰণত ন্যায় নাপায়, পবিত্ৰ মাৰ্ঘেৰিটা যেতিয়া তদন্তৰ আওতালৈ নাহে, কাৰণ কি ইয়াতে কেন্দ্ৰীয় চৰকাৰ জড়িত হৈ আছে, পবিত্ৰ মাৰ্ঘেৰিটা ডিপাৰ্টমেণ্ট জড়িত হৈ আছে, এই গোটেই ফেষ্টিভেলটোত এনেধৰণৰ অভিযোগ আনিছে। সেয়া মোৰ অভিযোগ নহয়। দুলেম ডাঙৰীয়া, আপুনি উত্তৰ-পূৰ্বভাৱে জড়িত থকা এগৰাকী ব্যক্তি হিচাপে এই সন্দৰ্ভত আপুনি কি মন্তব্য কৰে? এই জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ, আৰু মই তেতিয়াৰ পৰা মই তাৰ আগৰখিনি বাৰু বিতৰ্কখিনি অসমৰ ৰাইজে গোটেই গম পায়। মই ছিংগাপুৰৰ বিষয়খিনি প্ৰেছৰ পৰা কৈ আছোঁ। মই তাত গোচৰ দিলোঁ, সেইবিলাক বিষয়ে মই ক'লোঁ। দ্বিতীয়বাৰো মই গ'লোঁ, আৰু মই প্ৰতিটো কথা অসমৰ ৰাইজক অৱগত কৰি আছোঁ, ছ'চিয়েল মিডিয়া দি হওক বা সংবাদ মাধ্যম। এটা সেইটো ডাঙৰ প্ৰশ্নটো। এতিয়া কথা হৈ গ'ল যে যোৱা পৰহি মই এটা মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট এটা চালোঁ। তেওঁ কৈছে মই কোৱা কাম কৰি দেখাম। 8 তাৰিখে তেওঁ কিবা চাৰ্জশ্বিটৰ কথা ক'লে, অহা 8 ডিচেম্বৰ, যে অসমৰ ৰাইজে গম পাই যাব যে মই কি কৰিলোঁ, মই কোৱা কামটো কৰি দেখাম। 8 তাৰিখে এটা ডেডলাইন দিছে, ডিচেম্বৰ। এইটো এতিয়া ময়ো অপেক্ষা কৰিম, কাৰণ কি কাৰণে অপেক্ষা কৰিব লাগিব? মই যিটো গোচৰ দিছোঁ ছিংগাপুৰত, সেই গোচৰটোৰ তদন্ত বৰ্তমান চলি আছে, আৰু তদন্ত প্ৰক্ৰিয়া যেতিয়া সম্পূৰ্ণ হ'ব সেইটো কৰোনাৰ আদালতত যাব। মই আজি আকৌ ক'লোঁ দেই ক্ৰছ কাৰ্ডত, যে তদন্ত প্ৰক্ৰিয়াটো বেলেগ, ন্যায়িক প্ৰক্ৰিয়াটো বেলেগ। প্ৰথম তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ আমাৰ অসমতো হোৱা নাই, ছিংগাপুৰতো হোৱা নাই। প্ৰথম তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব, তাৰপিছত ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আদালতৰ যিটো কোন দোষী কোন নিৰ্দোষী সেইটো আদালতে প্ৰমাণ কৰিব। মুখ্যমন্ত্ৰী যিধৰণে আগতীয়াকৈ কৈ দিয়ে যে হত্যা হৈছে বুলি কয়, তেনেহ'লে হত্যাকাৰীবিলাকৰ নাম নকয়। কথাবিলাক বিতৰ্ক হৈ গৈছে সেইটোৰ কাৰণে। গতিকে ৰখিব লাগিব আমি, বিশেষকৈ মই ৰখিম 8 তাৰিখলৈ। কি কাৰণে 8 তাৰিখলৈ এটা খুব গুৰুত্বপূৰ্ণ কথা। 8 তাৰিখলৈ যদি মোৰ ছিংগাপুৰৰ এটা এফআইআৰ তাত স্থান পাইছে যে জাহাজখনত 15 গৰাকী অসমীয়া আছিলে, 4 গৰাকী অসমৰ আৰু 11 গৰাকী অসমৰে প্ৰবাসী অসমীয়া ছিংগাপুৰত থাকে। ছিংগাপুৰ আৰক্ষীয়ে ইহঁতৰ যিগৰাকী পাইলট কয় নে ড্ৰাইভাৰ কয়, সেই বিষয়ে মই অৱগত নহয়। সেই ইহঁতৰ চালকগৰাকীক ফুটপোচ বা আটক কৰিছিল নেকি? সেইটো অসম চৰকাৰৰ CID বিভাগে জানিব, কাৰণ মই সেই পৰ্যায়ত যোৱা নাই। মই খালি কৈছোঁ যে মোৰ এফআইআৰখনত আপোনালোকে দেখাইছেও যে 11 গৰাকী ইয়ৰ্কখনত আছিলে ছিংগাপুৰত থকা, আৰু 4 গৰাকী অসমৰ আছিলে। যদি 8 তাৰিখে তাৰ ভিতৰত যদি ভাগ কৰি ন্যায়ৰ কথাটো আহে, 8 তাৰিখৰ মুখ্যমন্ত্ৰীৰ চাৰ্জশ্বিটৰ বিষয়টো মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। তাত যদি 10 গৰাকী বাদ পৰি যায়, 5 গৰাকী যদি দোষী হয়, মই সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো ভাৰত চৰকাৰৰ উদ্যোগত তাত আয়োজন কৰা হৈছিলে, আৰু এই মানে আয়োজনটোত জুবিন গাৰ্গ আছিলে ব্ৰেণ্ড এম্বেচাডৰ। তেখেতক নি যেনেকৈ ধৰণেৰে ৰাখিব লাগিছিলে, তেখেত এজন চিজাৰ পেচেণ্ট, তেখেতক ডক্টৰে বহুখিনি মানে কথা তেখেতক মানি চলিবলৈ দিছিল, মানে সিদ্ধাৰ্থ শৰ্মাই জানে। তাৰপিছত জানি বুজি তেখেতক অৱহেলা কৰি যেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল, তাৰপিছত আজি ইমান দিন মুখ্যমন্ত্ৰী মহোদয়ে তাৰ 2-3 দিনৰ পিছতেই হত্যা বুলি কৈছে। আৰু মুখ্যমন্ত্ৰীয়ে যেনেধৰণেৰে প্ৰতিদিনে কথাবোৰ কৈ আছিল, SITৰ ভিতৰৰ কথাবোৰ লিক হৈ আছিল, এই সমগ্ৰ ঘটনাৱলী আৰু পৰিৱেশ যদি আমি লক্ষ্য কৰোঁ, আমি চাওঁ, তেতিয়াহ'লে মানে আজি যেনেধৰণেৰে আজিতো প্ৰায় 57-58 দিন হৈ গ'ল। ইমান দিন হ'ব নালাগিছিলে, কাৰণ এখন শক্তিশালী চৰকাৰ হয়। ইয়াত নন বায়'লজিকেল প্ৰধানমন্ত্ৰী আছে ছিংগাপুৰৰ লগত, ছিংগাপুৰ আমাৰ বন্ধু ৰাষ্ট্ৰ হয়, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট শক্তিশালী এজন মুখ্যমন্ত্ৰী। এইটো আমি বিৰোধী হ'লেও আমি স্বীকাৰ কৰিব লাগিব। আমি ভাবিছিলোঁ যে সোনকালে আমি ন্যায় পাম, কিন্তু ন্যায়টো ইমান দীঘলীয়া যিহেতুকে হৈছে, গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ন্যায় সঁচাকৈ পামনে, আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সঁচাকৈ ন্যায় পাম। কমল কুমাৰ মেধি ডাঙৰীয়া, সময় আমাৰ তাত শেষ হৈ আহিছে। আপোনাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ লৈ ল'ম। বিৰোধীয়ে ভাবি আছে যে বিজেপিয়ে ন্যায় নিদিয়ে, এই অভিযোগ আনি আছে, আৰু ন্যায় পামনে সেই প্ৰশ্নবোধকৰে এই সমগ্ৰ বিষয়টো যেন নিৰ্বাচনলৈকে গৈ থাকিব বা নিৰ্বাচনৰ পাছলৈ গৈ থাকিব, এনে পৰিৱেশৰ যেন সূচনা হৈছে। আৰু ইতিমধ্যে বিৰোধী নেতাসকলৰ পৰা স্পষ্ট হৈছে যে তেওঁলোকে এই সমগ্ৰ বিষয়টো ৰাইজৰ মাজলৈ লৈ যাব। কমল কুমাৰ মেধি ডাঙৰীয়া, আপুনি কি কয় এই সন্দৰ্ভত? জুবিন গাৰ্গৰ যি মৃত্যুৰ যি ৰহস্য, সেই বিষয়টোলৈ ন্যায় কিমান দূৰত? জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলোৰে অসমীয়াৰ প্ৰাণৰ শিল্পী, অসম নহয় আজি বিশ্বৰ এগৰাকী শিল্পী হিচাপে পৰিচিত হৈছে। মৃত্যুৰ পিছতো তেখেত গোটেই বিশ্বত বন্দিত হৈছে। গতিকে তেনে এগৰাকী মহান শিল্পীৰ ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ ক্ষেত্ৰত, মৃত্যুৱে বা হত্যা যিটো হ'ব আদালতে ক'ব, যিটো তেওঁ আজি আমাৰ মাজত নাই, এইটোতো সঁচা। গতিকে তেওঁ আমাৰ মাজত নাইকিয়া হৈ যোৱাৰ পিছত আজি প্ৰায় 2 মাহ ধৰি অসমৰ জনতা আৰু দেশৰ জনতা মৰ্মাহত হৈ আছে, দুখত আছে। আৰু সেই সময়ত আমি দেখিছোঁ যে বিৰোধী দলৰ বেছিভাগ নেতা ৰাজনৈতিক উদ্দেশ্যত কেৱল জুবিন গাৰ্গৰ ইছ্যুটো ব্যৱহাৰ কৰিব বিচাৰিছে। সকলোৱে এতিয়া এনেকুৱা হৈছে একো একোজন ন্যায়াধীশ,
সবেই ন্যায়াধীশ মাত্ৰ মই দুলু আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এজন অসমীয়া হিচাপে তেখেতে দুবাৰকৈ ছিংগাপুৰলৈ গৈ তেখেতৰ ফালৰ পৰা মই নাজানো তাৰ কি ৰিজাল্ট ওলাব নাজানো কিন্তু তেখেতে অন্ততঃ নিজৰ খৰচত নিজে গৈ ছিংগাপুৰত গৈ তেখেতে ইনিচিয়েটিভ লৈছে তাৰ কাৰণে মই দুলু আহমেদক ধন্যবাদ জনাইছোঁ এজন অসমীয়া হিচাপে এতিয়া বাকী বিৰোধী নেতাসকলে কি কৰিছে আমি দেখিছোঁ যে কেৱল এইটো ইছ্যু ভাবি আছে যে জুবিন গাৰ্গক লৈ ৰাইজ মৰ্মাহত হৈ আছে এই মৰ্মাহত হৈ থকা ৰাইজখিনিক আমি ব্লেকমেইলিং কৰোঁ ব্লেকমেইলিং কৰি এইটো ভোটলৈ লৈ যাওঁ কিন্তু এইটো নহয় কাৰণ আৰু কি ৰাইজে কি বিচাৰিছে ন্যায় বিচাৰিছে ৰাইজে ন্যায় বিচাৰিছে চৰকাৰখনে ন্যায় দিব ৰাইজে সন্দেহ কৰিছে হত্যাকাণ্ড মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইটো এটা হত্যাকাণ্ড তাৰ 8 ডিচেম্বৰত চাৰ্জশ্বিট হ'ব তাৰপিছত ন্যায় পাব মানুহে আদালতে ন্যায় দিব জনগণে ন্যায় পাব তাত বিৰোধী ৰাজনীতি কৰিবলৈ কি আছে আৰু আমিও বিচাৰোঁ জুবিন গাৰ্গক লৈ যিসকল ৰাইজ মৰ্মাহত হৈ আছে সেই মৰ্মাহত হৈ থকা ৰাইজখিনিক সকাহ দিবৰ কাৰণে তেওঁলোকে জানিব বিচাৰে প্ৰকৃত সত্য কি তেওঁলোকে বিচাৰে যে ন্যায় পাব লাগে আৰু এই ন্যায় দিয়া প্ৰদানৰ গোটেই প্ৰক্ৰিয়াটো আন্তৰিকতাৰে চৰকাৰে কৰিছে চৰকাৰে দিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াক মৃত্যুৰ পৰা গোটেই ব্যৱস্থা কিন্তু চৰকাৰে কৰিছে আজি অসমৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে যে ইমান ধুনীয়াকৈ অন্ত্যেষ্টি ক্ৰিয়ালৈকে মাতি দিয়ালৈকে ধুনীয়াকৈ কামখিনি হৈ গ'ল অসমৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ দি আছে প্ৰায় শেষ হৈছে দুলু আহমেদ ডাঙৰীয়াৰ পৰা মই শেষত এটা বিষয় আমাৰ সম্পূৰ্ণ হোৱা নাই দুলু আহমেদ ডাঙৰীয়া খুব চমুকে আপোনাৰ পৰা খুব চমুকে আপুনি সেইটো ক'ব যে এই থাৰ্ড ফ্ৰণ্ট তৃতীয় মৰ্চা গঠন হ'বনে যদি হয় তাৰ কিমান কালি যেতিয়া বিৰোধীত থকা মুখ্য দল যিবোৰক আগতে কংগ্ৰেছে নিমন্ত্ৰণ কৰিছিলে বিৰোধী ঐক্যমঞ্চত তেতিয়াতো মই নাছিলোঁ বাৰু সেই দলবোৰক যেতিয়া কালি নামাতিলে বহুতৰ মাজত আলোচনা চলিছিল যে যিহেতু বিজেপিক পৰাজয় কৰিব লাগিব ভাগে ভাগে নিৰ্বাচন খেলিলে নহ'ব এটা তৃতীয় মৰ্চা গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভণি কোনোবাই কৰিছে আৰু মই ভাবোঁ তৃতীয় মৰ্চা গঠন কৰা প্ৰক্ৰিয়াটো ভাল কি কাৰণে নহ'লে ভোটটো বিভাজনলৈ আকৌ সুযোগটো বিজেপিয়ে পাব আৰু এই বিজেপি সুযোগটো নোপোৱাৰ কাৰণে যদি তেনেকুৱা প্ৰস্তাৱ আহে আপোনাৰ খুব ভাল হ'ব ধন্যবাদ ৰূপা কলিতা বাইদেউ যিহেতু ইতিমধ্যে কৈছে আপোনালোকে ৰাজনীতি কৰিছে আৰু ৰাজনীতি কৰি প্ৰাণৰ শিল্পী জুবিন দাৰ এই মৃত্যুৰ ঘটনাটো বা যিটো হত্যাকাণ্ড মুখ্যমন্ত্ৰী কয় সেই বিষয়টো আপোনালোকে নিৰ্বাচনলৈকে নিৰ্বাচনী যুঁজখন ইয়াৰ দ্বাৰা আপোনালোকে জয়ী হ'ব খুজিছে বুলি কৈছে তেওঁলোকেতো বিভিন্ন ধৰণৰ কথা কয় কংগ্ৰেছক তেওঁলোকে বাঘে দেখা দি দেখে ভূতে দেখা দি দেখে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ কথা ক'ব পাৰে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ নশ্বৰ দেহ যেতিয়া আহি এয়াৰপৰ্টত মানে উপস্থিত হৈছিলহি তেতিয়াই আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গামোচাখনৰ ওপৰত আৰনা এখন দি দিছিল কাৰণ দুদিনৰ পিছত BTAD নিৰ্বাচন আছিলে আৰু তাৰপিছতো মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাজনীতি কৰা আমি দেখি আহিছোঁ তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় আমি বিজেপিয়ে ন্যায় দিম আমি ন্যায় দিম কিন্তু ন্যায়ালয়ে দিয়ে কথাই কম মই ব্যক্তিগতভাৱে আমি দুলু আহমেদ ডাঙৰীয়াক তেখেতৰ নিজৰ যি প্ৰচেষ্টা তেখেতে লৈছে তেখেতৰ শলাগ আমি নিশ্চয়কৈ দুলু আহমেদ ডাঙৰীয়াক সকলোৱে শলাগ ল'ব কাৰণ কি ব্যক্তিগত উদ্যোগত ছিংগাপুৰলৈ গৈছে বাৰম্বাৰ গৈছে তেওঁ জুবিন দাৰ ন্যায়ৰ কাৰণে তেওঁ চবেই যাব পাৰে কিন্তু মই তাত আদৰ্শগত পাৰ্থক্য আছে তেওঁলোকৰ মাজত আৰু তেওঁলোক কেতিয়াও সফল নহয় গতিকে নিশ্চয়কৈ সময়তহে সম্পূৰ্ণ কথা স্পষ্ট হ'ব কোনে শেষ হাই মাৰিবলৈ সক্ষম হয় নিৰ্বাচনত আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই দিলৱাৰ হুছেইন মজুমদাৰে বিদায় লৈছোঁ ষ্টুডিঅ'ত সময় দিয়াৰ বাবে প্ৰতিগৰাকী অতিথি কমল কুমাৰ মেধি ডাঙৰীয়াক দুলু আহমেদ ডাঙৰীয়াক আৰু ৰূপা কলিতা দাস ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰি ষ্টুডিঅ'ৰ পৰা মই বিদায় লৈছোঁ।